হয়তো আজি এই ভিডিঅ'টোতো বহুতে কটু মন্তব্য কৰিব আৰু সেইসকলক মই কম যে আমি সেইবোৰ মন্তব্য ঘৃণা কৰো সেইবোৰ মন্তব্য আমাৰ বাবে কোনো ইফেক্টিভ মন্তব্য নহয় কথা বতৰাবোৰ যদি আপোনালোকে ভাল পায় শেয়াৰ কৰিব আৰু যিসকলে এই কথা বতৰাবোৰ শুনিবলৈ ভাল নাপায় মই তেওঁলোকক কৈছো আপোনালোকে ভিডিঅ'টো স্কিপ কৰক কিন্তু যা তা মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি নকৰিব আপোনালোকে কৰবাত বিৰম্বনা অকনমান হৈছে যাৰ বাবে কিছু কথা কবৰ বাবে প্ৰয়াস কৰিছো আপোনালোকৰ সৈতে কিছু কথা আলোচনা কৰাৰ বাবে প্ৰয়াস কৰিছো আজি ৰাজ্যখনৰ পৰিবেশ পৰিস্থিতি ঠিক এনেকুৱা এটা পৰ্যায় পাইছেগৈ য'ত এজন মুছলমানৰ ঘৰ ভাঙি দিলে তথাকথিত কিছু হিন্দু মানুহ উৎফুল্লিত আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে এখন এনে সমাজত আমি বাস কৰো যিখন সমাজত মুছলমান মানুহ অত্যাচাৰিত হলে তথাকথিত কিছু কট্টৰ হিন্দু মানুহে আনন্দ উল্লাস ফূৰ্তি কৰাটো পৰিলক্ষিত হৈছে সমাজখন আগত এনে ধৰণৰ নাছিল আমি যেতিয়া সৰু আছিলো তেতিয়া হিন্দু মুছলমান এই শব্দবোৰৰ স্থান সমাজত তেনেধৰণে নাছিল কাৰণ আমি এনে এটা পৰিবেশত ডাঙৰ হৈছো য'ত হিন্দু মানুহো আছে মুছলমান মানুহো আছে খ্ৰীষ্টান মানুহ আছে মোৰ ঘৰৰ ওচৰত মছজিদ আছে মন্দিৰ আছে গীৰ্জাও আছে আমি বিদ্বেষৰ ভাৱটো এই যে এজন মুছলমানে হিন্দু এজনক ঘৃণাৰ দৃষ্টিৰে চাব লাগিব অথবা এজন হিন্দুৱে এজন মুছলমানক ঘৃণাৰ দৃষ্টিৰে চাব লাগিব এনে ধৰণৰ পৰিবেশ পৰিস্থিতিবোৰ আমি দেখিবলৈ পোৱা নাছিলো কিন্তু এই গোটেই ঘটনাক্ৰমটো আজিৰ যিটো ঘটনা আজিৰ যিটো পৰিবেশ আজিৰ যিটো পৰিস্থিতি হৈছে এই পৰিস্থিতিটোৰ বাবে জগৰীয়া কেৱল ৰাজনৈতিক দলৰ নেতাবোৰ ৰাজনৈতিক দলৰ নেতাবোৰে সমাজখন সুস্থিৰ আৰু শৃংখলাবদ্ধ হৈ থকাটো নিবিচাৰে তেওঁলোকে বিচাৰে সমাজত এটা বিশৃংখল পৰিবেশ সৃষ্টি হৈ থাকক আৰু সেই বিশৃংখলতাৰ সুযোগ লৈ তেওঁলোকে যাতে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থবোৰ সিদ্ধি লাভ কৰি লৈ গৈ থাকিব পাৰে আৰু তাত হাত উজান দিয়ে একাংশ তথাকথিত অৰ্ধ শিক্ষিত অৰ্ধ জ্ঞানী বিবেক শূন্য মগজুবিহীন কিছুমান ভণ্ড নেতাই এই নেতাসকলৰ পৰা সমাজৰ হিত সাধন কেতিয়াও নহয় কেতিয়াও সম্ভৱ নহয় আজি যোৰহাটত দেখিছো কোনোবা এজন মুছলমান মানুহৰ ঘৰ ভাঙি দিয়া হ'ল তেওঁৰ ঘৰটো ভঙা সেই দৃশ্য যেতিয়া কোনোবা চেনেলৰ যোগেদি বা কোনোবাই যেতিয়া সেইবোৰ ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰিলে সেই ভিডিঅ'ৰ কমেণ্ট সমূহলৈ চাই লাজ পালো এজন ভাৰতীয় হিচাপে এজন অসমীয়া হিচাপে কাৰণ তাত দেখিলো ইমান ঘৃণা আৰু ইমান জঘন্য বক্তব্য তাত প্ৰদান কৰা হৈছে যিবোৰ এজন সাধাৰণ মানুহ হিচাপে ক'বলৈ বা শুনিবলৈ লাজ লগা এটা পৰিৱেশ হয় এই পৰিৱেশবোৰে কি ধৰণে এখন সমাজ সংস্কাৰ কৰিব এই পৰিৱেশবোৰে কি ধৰণে এটা জাতিক প্ৰতিষ্ঠা কৰিব এই কথাটো বুজাত অকনমান আমাৰ অসুবিধা হৈছে আজি যিদিনাখন ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কেৱল ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি কিছুমান ভাৰতীয় নাগৰিকক তেওঁলোকৰ ধৰ্ম মুছলমান বা ইছলাম হোৱাৰ বাবে সেই মানুহখিনিক ৰাতিৰ আন্ধাৰত তেওঁলোকক
ভাৰত বাংলাদেশ সীমান্তৰ নৌমেন্স লেণ্ডত পঠিয়াই দিয়া হ'ল। এটা মানৱতাক ভুলুণ্ঠিত কৰা এটা ঘটনা। গোটেই বিশ্বৰ দৰবাৰত এটা মানৱতা খৰ্ব কৰা এটা দৃশ্য প্ৰতিষ্ঠা হ'ল। আৰু সেই দৃশ্য বা সেই ভিডিঅ' সেই ফটো যেতিয়া ছ'চিয়েল মিডিয়াত আহিল, তাতো আমি দেখিলো যে এছাম তথাকথিত কট্টৰ হিন্দু মানুহে তাত যিবোৰ কমেণ্ট তাত কৰিলে, যিবোৰ কমেণ্ট তেওঁলোকে তাত কৰি তেওঁলোকৰ চৰিত্ৰ বা তেওঁলোকৰ মানসিকতা উদঙালে, সেয়া দেখি মানুহ হিচাপে সেইবোৰ হজম কৰিবলৈ বা সেইবোৰ পঢ়িবলৈ লাজ পালো। মানুহ কিমান নিকৃষ্ট পৰ্যায়লৈ যাব পাৰে, মানুহৰ মানসিকতা কিমান বিকৃত হ'ব পাৰে, মানুহৰ মানসিকতা কিমান নিকৃষ্ট হ'ব পাৰে। ধৰ্মৰ নামত, কেৱল ধৰ্মৰ নামত কাৰোবাক যেতিয়া অত্যাচাৰ কৰা হয়, তেতিয়া কোনোবাই সেই অত্যাচাৰৰ দৃশ্য চাই আসুৰিক যিটো তৃপ্তি সেয়া লাভ কৰে। বৰ ইণ্টাৰেষ্টিং কথা এইবোৰ। আৰু এইবোৰ সম্পৰ্কে যেতিয়া আলোচনা কৰা হ'ব, তেতিয়া দেখা যায় যে এছামে সেই আলোচনাসমূহতো বৰ বেয়া, বৰ কটু মন্তব্য কৰা পৰিলক্ষিত হয়। হয়তো আজি এই ভিডিঅ'টোতো বহুতে কটু মন্তব্য কৰিব। আৰু সেইসকলক মই ক'ম যে আমি সেইবোৰ মন্তব্য ঘৃণা কৰোঁ। সেইবোৰ মন্তব্য আমাৰ বাবে কোনো ইফেক্টিভ মন্তব্য নহয় যে সেই মন্তব্যবোৰে আমাৰ স্থিতি সলনি কৰিব, তেনে কথা নহয়। মই এজন মুছলমান, মোৰ প্ৰথম পৰিচয়টো মুছলমান। তাৰপিছত মই এজন গৰ্বিত অসমীয়া মুছলমান, মই এজন গৰ্বিত অসমীয়া, মই এজন গৰ্বিত ভাৰতীয়। ইয়াৰ অৰ্থ এই নহয় যে মই মোৰ ধৰ্মৰ নোহোৱাৰ বাবে মোৰ ধৰ্মীয় অনুভূতিক সন্মান বা মোৰ ধৰ্মীয় অনুভূতিক সন্মান কোনোবাই নকৰিলেই মই তেওঁক বেয়া পাব লাগিব বা তেওঁক ঘৃণা কৰিব লাগিব। এইটো মোৰ ধৰ্মই কিন্তু মোক শিকোৱা নাই। আজি কোনে কি ধৰ্ম পালন কৰে সেয়া ব্যক্তিগত বিষয়, তেওঁলোকৰ নিজৰ আস্থাৰ কথা, নিজৰ বিশ্বাসৰ কথা, নিজৰ ভক্তিৰ কথা। মই নামাজ পঢ়ো, এইটো মোৰ ব্যক্তিগত কথা। মই কুৰবানী ঈদত কুৰবানী কৰোঁ, এইটো মোৰ ব্যক্তিগত কথা। মই ৰোজা ৰাখো, এইটো মোৰ ব্যক্তিগত কথা। কিন্তু যেতিয়া মই এজন সামাজিক মানুহ হিচাপে যেতিয়া মই এটা সামাজিক প্ৰাণী, তেতিয়া অসমৰ কৃষ্টি সংস্কৃতি মোৰ সন্মানৰ এটা বস্তু। ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি, ভাৰতবৰ্ষৰ সংবিধান, এইবোৰ মোৰ বাবে শ্ৰদ্ধাৰ পাত্ৰ। এই কথা বতৰাবোৰ যদি প্ৰতিটো ধৰ্মৰ মানুহে গ্ৰহণ কৰি ল'ব পাৰে, তেতিয়াহ'লে সমাজখন সুশৃংখল হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে প্ৰতিজনৰ বিবেক বা প্ৰতিজনৰ সেই মগজু এই কথাবিলাক এনেধৰণে গ্ৰহণ কৰিব পৰা সক্ষমতা হয়তো নাই, যাৰ বাবে এই ৰাজনৈতিক নেতাবোৰে সেই মানুহবোৰক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ মন মগজুত কেৱল ঘৃণা সুমুৱাই দি সমাজত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে তেওঁলোকৰ শাসনভাৰ, তেওঁলোকৰ গাদী সুৰক্ষিত ৰাখিবলৈ যত্ন কৰে, চেষ্টা কৰে। আৰু এই কথা বতৰাবিলাকৰ পুনৰাবৃত্তি হৈ থাকে। আজি যেতিয়া 2026 নিৰ্বাচন আহিছে, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি কেইটামান সমাজে গ্ৰহণ কৰিব নোৱাৰা ধৰণৰ কথা, সমাজত বিশৃংখলতা সৃষ্টি কৰিব পৰা ধৰণৰ কেইটামান কথা চৰকাৰী পক্ষৰ পৰা অহা আমি দেখিবলৈ পালো। এটা হ'ল যে সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত হিন্দু মানুহখিনিক সুৰক্ষা দিবৰ বাবে তেওঁলোকে বন্দুকৰ লাইচেন্স প্ৰদান কৰিব। এই কথাটো এখন সভ্য সমাজত কিমান দূৰ গ্ৰহণযোগ্য? এনেবোৰ কথা কৰবাত প্ৰমাণ হৈছেনে যে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত হিন্দু মানুহক বিৰাট অত্যাচাৰ কৰা হৈছে, যাৰ বাবে তেওঁলোকক বন্দুকৰ প্ৰয়োজন হৈছে? কেৱল ৰাজনৈতিক কাৰণত কথা বতৰাবোৰ সজাই পৰাই বিধানসভাত উত্থাপন কৰিলেই
কেৱল ৰাজনৈতিক কাৰণত কথা বতৰাবোৰ সজাই ৰাইজৰ আগত উপস্থাপন কৰিলেই কথাবোৰ সত্য হৈ নাযায়। তথ্যৰ ভিত্তিত কথা হ'ব লাগে। আজি কৰবাত জনসংখ্যা বাঢ়িছে, কোনোবা এটা ধৰ্মৰ মানুহৰ মাজত জনসংখ্যা বাঢ়িছে, তাৰ বাবে দায়ী কিন্তু অকল সেই ধৰ্মৰ মানুহখিনি নহয়, তাৰ বাবে দায়ী চৰকাৰ। কাৰণ জন্ম নিয়ন্ত্ৰণৰ শিক্ষা এই গোটেই কথা বতৰাবিলাক সেই অঞ্চলসমূহত কিমান ধৰণে ফলপ্ৰসূ কৰা হৈছে সেয়া চোৱা চিতাৰ দায়িত্ব, আৰু সেয়া সম্পূৰ্ণৰূপে ফলপ্ৰসূ কৰা দায়িত্ব কিন্তু চৰকাৰৰ। সেয়া নকৰি যদি কেৱল ৰাজনৈতিক মুনাফাৰ বাবে এটা আছাম মানুহক তুষ্টিকৰণ কৰিবৰ বাবে যদি তাত বন্দুকৰ লাইচেন্স দিয়া হয়, আৰু সেই বন্দুকৰ লাইচেন্স দিয়াৰ পিছত যদি তাত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয়, তাত যদি ৰক্তাক্ত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ বাবে কিন্তু দায়ী হ'ব চৰকাৰ। এনেবোৰ কথা বতৰা আলোচনাৰ মাজলৈ আহিব লাগে। আজি বিদেশী বিতাৰণৰ সমস্যাটো নিৰ্বাচন আহিলেই অসমত জ্বলন্ত ৰূপ ধাৰণ কৰে। তাৰ আগত কোনো বিদেশী সমস্যা অসমত জ্বলন্ত ৰূপ ধাৰণ নকৰে। প্ৰতিটো নিৰ্বাচনৰ আগে আগে বিদেশী সমস্যাটো এটা জ্বলন্ত সমস্যা ৰূপে চৰকাৰৰ চকুত ধৰা পৰে, আৰু সেইটো এটা ইস্যু হয়। আৰু সেই ইস্যুটোৱে ব্যৱহাৰ কৰি ৰাজনৈতিক বৈতৰণী, নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে অথবা বিৰোধী পক্ষই। আজি আমি দেখিছো যে বিধানসভাত এই বিদেশী ইস্যুটো লৈ আলোচনা হৈছে, চৰ্চা হৈছে। চৰকাৰী পক্ষই কৈছে যে বিদেশী বিতাৰণ প্ৰক্ৰিয়াটো তীব্ৰতৰ হ'ব। আমি ভাল পাইছো, বিদেশী বিতাৰণ তীব্ৰতৰ হ'ব লাগে, অসম বিদেশী মুক্ত হ'ব লাগে। 1983 চনৰ পৰা আজিৰ তাৰিখলৈ বিদেশীৰ নামত কিমান মানুহক হাৰাশাস্তি কৰা হ'ল এই তথ্যটো ৰাজহুৱা হ'ব লাগে। সমান্তৰালভাৱে চৰকাৰ গাদীত বহি আছে বুলিয়েই এটা বিশেষ ধৰ্মৰ মানুহক টাৰ্গেট কৰি সেই মানুহখিনিক হাৰাশাস্তি কৰাৰ নিমিত্তে আৰু লগতে এটা অইন সম্প্ৰদায়ৰ মানুহক তুষ্টিকৰণ কৰিবৰ বাবে এই যি ৰাজনৈতিক এটা সমীকৰণ আৰম্ভ কৰিছে, এই সমীকৰণটো কিন্তু গ্ৰহণযোগ্য নহয়। বিদেশী বিতাৰণৰ নামত যদি কোনো স্বদেশী ভাৰতীয়ক হাৰাশাস্তি কৰা হয়, তেতিয়াহ'লে এই কথাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। বিদেশী বিতাৰণ সকলোৱে বিচাৰিছে। আজি সংখ্যালঘু মুছলমানেও বিচাৰিছে বিদেশী বিতাৰণ হ'ব লাগে। আজি অসমৰ বুদ্ধিজীৱী সমাজে বিচাৰিছে বিদেশী বিতাৰণ হ'ব লাগে। বিৰোধী পক্ষই বিচাৰিছে বিদেশী বিতাৰণ হ'ব লাগে। চৰকাৰ পক্ষই বিচাৰিছে বিদেশী বিতাৰণ হ'ব লাগে। তেন্তে অসুবিধাটো ক'ত যে বিদেশী বিতাৰণ কিয় কৰা হোৱা নাই? কিন্তু ৰাজনৈতিক বাহবাহ ল'বৰ বাবে যদি স্বদেশী মানুহক বিদেশী বুলি বিতাৰণ কৰা হয়, এই কথাটো কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে এই যে ধৰ্মীয় মেৰুকৰণ কৰি যিটো ৰাজনৈতিক পৰম্পৰা অসমত চলিছে, এই ৰাজনৈতিক পৰম্পৰাৰ অৱসান ঘটাব লাগিব। আৰু ইয়াৰ বাবে অসমৰ সুধী সমাজ, অসমৰ বুদ্ধিজীৱী সমাজ একত্ৰিত হৈ ওলাই আহিব লাগিব। কেৱল মুছলমানক টাৰ্গেট কৰি মুছলমানক নিৰ্যাতন কৰা হৈছে বুলি যদি বহি থকা হয়, তেতিয়াহ'লে অনাগত দিনত এনে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব যে এই যিটো ৰাজনৈতিক পৰিৱেশ, এই পৰিৱেশত অত্যাচাৰিত মানুহৰ তালিকাত কেৱল মুছলমান নাথাকে। এটা সময় আহিব মুছলমানক অত্যাচাৰ কৰি যদি নিঃশেষ কৰি দিয়া হয়, তেতিয়া অত্যাচাৰৰ এই গণ্ডিৰ ভিতৰত হিন্দু মানুহো আহিব। তাৰ জ্বলন্ত উদাহৰণ আপোনালোকৰ সন্মুখত আছে যে ভূমি হস্তগত কৰাৰ নামত, ভূমি বনিয়াৰ হাতত গতাই দিয়াৰ নামত হিন্দু মানুহৰ মাটিও যি ধৰণে চৰকাৰে অধিগ্ৰহণ কৰিছে বা উচ্ছেদ কৰিছে, সেই লৈ প্ৰতিবাদ হৈছে, সেই লৈ প্ৰতিবাদ আজিও চলি আছে। এয়া জানো হিন্দুৰ ওপৰত অত্যাচাৰ নহয়? গতিকে কথা বতৰাবোৰ কেৱল ধৰ্মীয় গণ্ডি বা ধৰ্মীয় দৃষ্টিভংগীৰে নাচায়। যদি মানুহে মানৱতাৰ দৃষ্টিভংগীৰে গোটেই কথা বতৰাবোৰ চায় আৰু মানৱতাৰ দৃষ্টিভংগীৰে যদি কথা বতৰাবোৰৰ সমাধান বিচাৰে, তেন্তেহে এটা সুস্থ সমাজ গঢ়ি উঠিব, এটা সুস্থ আৰু সুন্দৰ অসম গঢ়ি উঠিব। কথা বতৰাবোৰ যদি আপোনালোকে ভাল পায়, শ্বেয়াৰ কৰিব। আৰু যিসকলে এই কথা বতৰাবোৰ শুনিবলৈ ভাল নাপায়, মই তেওঁলোকক কৈছো আপোনালোকে ভিডিঅ'টো স্কিপ কৰক, কিন্তু যা তা মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি নকৰিব আপোনালোকে।